আমি দেখিছোঁ অনুষ্কা নাম ন প্ৰিয়ংকা কি লিখা মই প্ৰিয়ংকা কলিতা আৰু কি ক'ম মোৰ ঘৰ মিৰ্জা চ' অনুৰাগিনীত কেনেকৈ এণ্ট্ৰি মাৰিলা ন ৰাজা প্ৰথম কথা আমাৰ সেইটো জানিব অনুৰাগিনীত কেনেকৈ এণ্ট্ৰি মাৰিলোঁ বুলি ক'বলৈ গ'লে প্ৰথম ক'ব লাগিব ৰূপকমল হাজৰিকা ৰূপকমল দাই মোক মাতিছিলে কিয় মাতিলে সেইটো ক'ব নোৱাৰোঁ কাৰণ মই তাৰ আগতে কৰিছিলোঁ ৰং চেনেলত অমৰাৱতী ধাৰাবাহিকখন কৰিছিলোঁ তাৰপিছত মই নাইকিয়া হোৱাৰ নিচিনা হ'লোঁ মানে মই MA কৰিবৰ কাৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটি গ'লোঁ তো MA কৰি কমপ্লিট হৈছে আৰু কমপ্লিট হোৱাৰ পিছতে ৰূপকমল দাই মোক মাতিলে অনুৰাগিনীখন কৰিবৰ কাৰণে তো মই হেপ্পী ৰৈ থাকিব লগা নহ'ল MA কমপ্লিট কৰি পেলাই মই কামত সোমাব পাৰিছোঁ বঢ়িয়া ন ইয়াতকৈ আৰু কি ডাঙৰ কথা আছে ঘৰত বহি থাকিব লগা হোৱা নাই প্লাছ পঢ়া শেষ হ'ল আহি গ'লে আৰু এণ্ট্ৰি কেমেৰা আগত তুমি ৰাজদাক আগত দেখিছা ন আগৰ পৰা এক্টিঙত দেখিছা তো আজি সেইজন ব্যক্তিৰ লগত তুমি একেলগে অভিনয় কৰিছা কেনেকুৱা লাগিছে বহুত হেপ্পী একচুৱেলি বহুত কথা শিকিবলৈ পাইছোঁ কেনেকুৱাকৈ মেইনটেইন কৰে সকলোবোৰ ইমান ডিচিপ্লিন হয় কেৰেক্টাৰটো কেনেকৈ মানে দেখি থাকোঁ ন আগৰ পৰা কেনেকৈ প্ৰিপেয়াৰ কৰে তো বহুত মানে শিকিবলৈ পাইছোঁ ভাল লাগিছে আমাৰ নিচিনা নতুন আৰ্টিষ্টবিলাকৰ কাৰণে বহুত ডাঙৰ কথা তেওঁলোকৰ নিচিনা এক্সপিৰিয়েঞ্চ মানুহৰ লগত কাম কৰাটো কাৰণ বহুত শিকিবলৈ পাইছোঁ সঁচাকৈ ৰাইটাৰ মই এটা কেৰেক্টাৰ কথা মই আজিও মনত পৰে আপুনি যিটো কৰিছিলে এইটো অভিমানী মন আছিল নেকি আপোনাৰ অলপ এবনৰ্মেল টাইপ যে কেৰেক্টাৰ ইটছ অলৱেজ মাই এইটো মানে সদায় মোৰ এইটো ৰিমেম্বাৰ হৈ থাকে আপোনাৰ দেখিলে মোৰ সেইটো কেৰেক্টাৰৰ কথা প্ৰথম আহে মনত হয় মানে সঁচাকৈ ইমান ধুনীয়াভাৱে প্লে কৰিছিলে কেৰেক্টাৰ চেষ্টা এটা কৰোঁ যাতে কেৰেক্টাৰটো কৰিব পৰা যায় এইটো কেৰেক্টাৰ অকণমান বেলেগ ধৰণে কৰা এটা চেষ্টা কৰিছে চাওঁ মানুহে কেনেকৈ লয় ডেফিনেটলি বাকী আৰু তোমাৰ এইখন ধাৰাবাহিকত গোটেইখিনি আছে চিনিয়ৰ আৰ্টিষ্ট আছে প্ৰতিভা আছে তাৰ লগতে আপোনাৰ আৰু আৰ্টিষ্টখিনি আছিলে বহুতকেইজন আছিলে নামখিনি মোৰ মনলৈ অহা নাই বহুত চিনিয়ৰ আৰ্টিষ্ট আছে পংকজ দা আছে হয় পংকজ পূজাৰী অৰ্চনা পূজাৰী লিটিবা আছে বহুত চিনিয়ৰ মানুহ আছে তো ইমান সকলো ব্যক্তিৰ লগত তুমি এক্টিং কৰিব সুযোগ পাইছা ন তোমাৰ কাৰণে এটা বহুত ডাঙৰ এটা ন এটা কি ক'ব এইটো শিক্ষাৰ যিটো ধৰণৰ শিকাৰ সেইটো বহুত এটা অনুষ্কাই বুলি মাতিছোঁ দৰ্শকে আৰু তোমাৰ অনুষ্কা বুলি জানা হৈ গৈছে ন প্ৰিয়ংকা থৰি না মনত থাকিব অনুষ্কাই মনত থাকিব চ' অনুষ্কা ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাক মই এইখিনি সময় দিলা বিশেষকৈ চুলিখিনি ধুনীয়া কাৰ্লি কৰিছে ন মই প্ৰথম দেখা দিনাখন ভাবিছিলোঁ এইটো ডুপ্লিকেট নেকি উইক লগাইছে নেকি পিছত সুধিলোঁ মই এইটো অৰিজিন বুলি গম পালোঁ চেল আছিলে এইটো মনত পৰিছে চুলিখিনি ধুই পেলাই নেশ্যনেলত দিছিলে মই যেতিয়া ক্লাছ মানে চাগে সৰু আছিলোঁ ক্লাছ মানে 7-8 পঢ়িছিলোঁ চাগে এটা কেৰেক্টাৰ আছিলে সেইটো কেৰেক্টাৰ অনুষ্কা আছিলে আপোনাৰ চাগে চাইছিলে চাগে তাইৰো চুলিখিনি কাৰ্লি আছিলে মানে মই সেইজনী অনুষ্কা নহয় বাৰু অলপ মানে নিগেটিভ কেৰেক্টাৰ আছিলে তাইৰো মানে চ' মানে সেইটো কেৰেক্টাৰটো মনত পৰি গ'ল তোমাৰ দেখি পেলাই মানে নেশ্যনেলত টিভিত দিছিলে নামটো মনত পৰা নাই কি আছিলে বহুত বছৰ হ'ল মানে 15 বছৰ মোৰ হৈছে